গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ধন্যবাদ জনালেহে আদৰণি জনাই স্বাগতম বুলি। তো বন্ধুসকল, সৰ্বপ্ৰথমতে মই ঈশ্বৰক, ব্ৰহ্মাণ্ডক ধন্যবাদ জনাইছোঁ যে মোক মনুষ্য হিচাপে জন্ম দিল। কাৰণ বন্ধুসকল, ঈশ্বৰে বা ব্ৰহ্মাণ্ডে মোক এটা পৰুৱা হিচাপেও জন্ম দিব পাৰিলেহেঁতেন, এটা জন্তু হিচাপেও জন্ম দিব পাৰিলেহেঁতেন। কিন্তু ঈশ্বৰে বা ব্ৰহ্মাণ্ডে যে মোক কৃপা কৰিলে, মোক মনুষ্য হিচাপে জন্ম দিলে, তাৰ বাবে ঈশ্বৰৰ ওচৰত, ব্ৰহ্মাণ্ডৰ ওচৰত মই ধন্যবাদ জনাইছোঁ। কাৰণ বন্ধুসকল, মনুষ্য জন্মই এনেকুৱা এটা পথ হয় যাৰ মাধ্যমেৰে মনুষ্যই নিজক কৰ্মৰ মাধ্যমেৰে উদ্ধাৰ পাব পাৰে। কৰ্মৰ মাধ্যমেৰে মনুষ্য জন্ম এনেকুৱা এটা জন্ম বন্ধুসকল, মনুষ্যই নিজৰ কৰ্মৰ দ্বাৰা, এটা ভাল কৰ্মৰ দ্বাৰা পুণ্য অৰ্জন কৰি মনুষ্যই নিজক উদ্ধাৰ কৰিব পাৰে। আৰু সেইকাৰণে বন্ধুসকল, দেৱতাসকলেও কামনা কৰে মনুষ্যৰ জন্ম, যাতে দেৱতাসকলেও মনুষ্য জন্মৰ মাধ্যমেৰে নিজক উদ্ধাৰ কৰিব পাৰে। সেইকাৰণে দেৱতাসকলেও কামনা কৰে। তেন্তে হ'লে চিন্তা কৰক বন্ধুসকল, ঈশ্বৰে যে মোক এনেকুৱা এটা সুন্দৰ জীৱন দিলে, মনুষ্য জীৱন দিলে, তাৰ বাবে ঈশ্বৰৰ ওচৰত বা ব্ৰহ্মাণ্ডৰ ওচৰত মই চিৰকৃতজ্ঞ। তাৰপিছত বন্ধুসকল, মই মোৰ মা দেউতাক ধন্যবাদ জনাওঁ। কাৰণ মোৰ মা দেউতাৰ মাধ্যমেৰে এই সংসাৰখন দেখা পালোঁ, তেওঁলোকৰ দ্বাৰা এই সংসাৰখন দেখা পালোঁ, ইমান এটা সুন্দৰ জীৱন পালোঁ। সেইবাবে মই মা দেউতাক ধন্যবাদ জনাওঁ। তাৰপিছত ধন্যবাদ জনাওঁ বন্ধুসকল, ঈশ্বৰে যে মোক থাকিবৰ কাৰণে এটা ঘৰ দিলে, এটা সুন্দৰ ঘৰ দিছে, হয়নে, পিন্ধিবৰ কাৰণে বস্ত্ৰ দিছে, খাবৰ কাৰণে অন্ন দিছে, পৰিয়ালটো চলাই নিবৰ কাৰণে সুন্দৰ কৰ্ম দিছে। তাৰ বাবে ঈশ্বৰৰ ওচৰত, ব্ৰহ্মাণ্ডৰ ওচৰত ধন্যবাদ জনাওঁ। তাৰপিছত ধন্যবাদ জনাওঁ যে মোক এটা সুন্দৰ বুজি পোৱা, প্ৰভু ভক্ত, হৃদয়বান এটা পুত্ৰ সন্তান আমাক উপহাৰ দিলে। তাৰ বাবে ব্ৰহ্মাণ্ডৰ ওচৰত, ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাওঁ। তাৰপিছত ধন্যবাদ জনাওঁ বন্ধুসকল সেইসকলক যিসকলে মোক উৎসাহ দিছে, সাহস দিছে, প্ৰেৰণা দিছে জীৱনৰ বাটত আগুৱাই যাব কাৰণে। মই সেইজন বন্ধুক ধন্যবাদ জনাওঁ যিজন বন্ধুৱে প্ৰত্যেক দিনাখনে মোৰ বাবে চিন্তা কৰে, মোৰ কথা ভাবে, মোৰ বাবে কিবা কৰ্ম বিচাৰি ফুৰে, মানে নতুন নতুন কাম বিচাৰি ফুৰে, প্ৰত্যেক দিনাখনে মোৰ কথা চিন্তা কৰে। সেইজন বন্ধুক মই ধন্যবাদ জনাইছোঁ। তাৰপিছত ধন্যবাদ জনাইছোঁ এই মোবাইলটো, যোনটো মোবাইলৰ মাধ্যমেৰে আজি এই ভিডিঅ'টো বনাই আছোঁ, এই মোবাইলটো দিয়াৰ বাবে ঈশ্বৰৰ ওচৰত মোক ধন্যবাদ জনাইছোঁ যে ঈশ্বৰে মোক এই মোবাইলটো যোগাৰ কৰি দিলে যাতে মই সুন্দৰকৈ ভিডিঅ' বনাই ফেচবুক, ইউটিউবত কাম কৰিব পাৰোঁ। সেইকাৰণে ঈশ্বৰৰ ওচৰত এই মোবাইলটোৰ বাবেও মই ধন্যবাদ জনাইছোঁ। তাৰপিছত ধন্যবাদ জনাইছোঁ সেইসকল লোকক যিসকল লোকে মোৰ প্ৰত্যেক দিনাখনে বাধাৰ সৃষ্টি কৰিলে, প্ৰত্যেক দিনাখনে মোক মানে টানিবলৈ চেষ্টা কৰিলে, পিছলৈ টানিবলৈ চেষ্টা কৰিলে, প্ৰত্যেক দিনাখনে মোক অন্যায় কৰিলে, হয়নে, মোক আঘাত দিলে, মোক মানে বেয়া কৰাৰ চেষ্টা কৰিলে। সেইসকল লোকক মই ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যদি মোক বেয়া কৰিবলৈ চেষ্টা নকৰিলেহেঁতেন, তেওঁলোকে মোক পিছলৈ টানিবলৈ চেষ্টা নকৰিলেহেঁতেন, তেতিয়াহ'লে মই আজি ইমান ধুনীয়া বিষয়ত এই ভিডিঅ'বিলাক বনাব নোৱাৰিলোহেঁতেন। আজি তেওঁলোকৰ দ্বাৰাহে, তেওঁলোকে মোক যিখিনি অন্যায় কৰিছিলে বা যিখিনি মোক অত্যাচাৰ কৰিছিলে বা মোক যি বাধাৰ সৃষ্টি কৰিছিলে, হয়নে, মোক আঘাত দিছিলে, দুখ দিছিলে, সেইকাৰণে মই আজি এই আধ্যাত্মিক বিষয়ত চিন্তা কৰি ঈশ্বৰ কি, ঈশ্বৰ কেনেকৈ পাম, হয়নে, সেইবিলাক চিন্তা কৰিবৰ কাৰণে মোক উৎসাহ দিলে, মোক জ্ঞান দিলে, হয়নে, সেই মাধ্যমেৰে, হয়নে। সেই দিনটোলৈ মই ধন্যবাদ জনাইছোঁ যোনটো দিনত মই মানসিকভাৱে ভাঙি পৰিছিলোঁ, মানসিক অশান্তিত ভুগিছিলোঁ। সেই দিনটোলৈ মই ধন্যবাদ জনাইছোঁ। কাৰণ সেই দিনটো যদি মই নেদেখাহেঁতেন নহয়, আজি মই আধ্যাত্মিক ফালে মই গতি নকৰিলোহেঁতেন, ঈশ্বৰক জানিব চেষ্টা নকৰিলোহেঁতেন, হয়নে।
ভগৱানক জানিবলৈ চেষ্টা নকৰিলোহেঁতেন, আমাৰ জীৱনটো কি, মনুষ্য জন্মৰ উদ্দেশ্য কি, এইবিলাক জানিবৰ কাৰণে চেষ্টা নকৰিলোহেঁতেন। আৰু যদি মই জানিব চেষ্টা নকৰিলোহেঁতেন নহয়, তেতিয়াহ'লে এনেকৈ মই আপোনালোকৰ ওচৰত এই ভিডিঅ'বিলাক বনাই উপস্থাপন কৰিব নোৱাৰিলোঁ, আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোহেঁতেন। গতিকে সেইসকল লোকক মই ধন্যবাদ জনাইছোঁ, যি মোক আগবাঢ়ি আহিবৰ কাৰণে মোক প্ৰেৰণা যোগালে, সাহস দিলে, হয়নে, উৎসাহ দিলে। তাৰপিছত মই ধন্যবাদ জনাইছোঁ আপোনালোকক, হয়নে, যিসকলে মোৰ ভিডিঅ' চাই পেলাই মোক উৎসাহ দিছে, প্ৰেৰণা দিছে, সাহস দিছে, মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, হয়নে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, সেইসকলক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকে যদি মোৰ ভিডিঅ' নাচালেহেঁতেন নহয়, তেতিয়াহ'লেও মই সাহস নাপালোহেঁতেন, উৎসাহ নাপালোহেঁতেন, প্ৰেৰণা নাপালোহেঁতেন, হয়নে, এনেকুৱা ধৰণৰ বিষয়বিলাকত ভিডিঅ' বনাই পেলাই আপোনালোকলৈ আগবঢ়াব পাৰোঁ। তো সেইকাৰণে আপোনালোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তো বন্ধুসকল, এই যে মই ধন্যবাদ জনাইছোঁ, এই ধন্যবাদটো কিয় জনাব লাগে? এই ধন্যবাদ কিয় জনাব লাগে? আমি কৃতজ্ঞতাত কিয় জীৱনটো অতিবাহিত কৰিব লাগে? আমি সদায় কৃতজ্ঞতাত জীৱনটো অতিবাহিত কৰিব লাগে। এটা কাৰণে বন্ধুসকল, আমি যেতিয়াই ধন্যবাদ জনাম নহয়, তেতিয়াই আমাৰ ফ্ৰিকুৱেঞ্চি সদায় হাই হৈ থাকে। আমাৰ জীৱনৰ দুটা ফ্ৰিকুৱেঞ্চি আছে, এটা হাই ফ্ৰিকুৱেঞ্চি, এটা ল' ফ্ৰিকুৱেঞ্চি। হাই ফ্ৰিকুৱেঞ্চি কেতিয়া হয়? যেতিয়া আমাৰ সুখ আহে ন, আমাৰ যেতিয়া সুখ আহিব তেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি হাই থাকিব, আৰু যেতিয়া আমাৰ দুখ আহিব তেতিয়া ল' ফ্ৰিকুৱেঞ্চি। মানে সুখ আৰু দুখ, এই দুটা বস্তু আমাৰ জীৱনলৈ কেতিয়া আহে? যেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চিটো হাই হয় তেতিয়া আমাৰ সুখ আহে, আৰু যেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি ল' হয় তেতিয়া দুখ আহে। ল অফ এট্ৰেকশ্যন, আকৰ্ষণৰ নিয়ম, মেনিফেষ্টেশ্যন, হয়নে, আমি মেনিফেষ্ট কৰোঁ, যোনটো যিকোনো বস্তুক মেনিফেষ্ট কৰোঁ, ভাবোঁ, চিন্তা কৰোঁ, কিবা এটা বস্তুৰ কথা চিন্তা কৰোঁ, যোনটো আমাৰ জীৱনত হৈ যাওক, আহি যাওক, হয়নে, সেইটো হৈছে মেনিফেষ্ট। তাৰপিছত ভিজুৱেলাইজেশ্যন, আমি ধৰক বস্তু এটা হ'বৰ কাৰণে আমি ভাবি আছোঁ যে মোৰ এইটো হৈ গ'ল, মোৰ ঘৰ এখন হৈ গ'ল, মোৰ গাড়ী এখন হৈ গ'ল। এই যে ভিজুৱেলাইজেশ্যন, মেনিফেষ্টেশ্যন, ল অফ এট্ৰেকশ্যন, এইবিলাক যে কৰোঁ নহয়, এয়াই হৈছে আমাৰ যেতিয়া ফ্ৰিকুৱেঞ্চি হাইত থাকিব, হয়নে। আমি যেতিয়া হাই ফ্ৰিকুৱেঞ্চিত থাকিম নহয়, আমি ল অফ এট্ৰেকশ্যন কৰিলে আমাৰ জীৱনৰ যিকোনো বস্তুক আমি আকৰ্ষণ কৰিব পাৰিম, হয়নে, আমি মেনিফেষ্ট কৰিব পাৰিম। আৰু হাই কেতিয়া থাকিব? যেতিয়া আমি সদায় কৃতজ্ঞতাত থাকিম। আমি জীৱনটো কৃতজ্ঞতাৰে অতিবাহিত কৰিম। আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি যেতিয়া ধন্যবাদ জনাম, হয়নে, আমি ধন্যবাদ জনোৱাৰ লগে লগে আমাৰ ফ্ৰিকুৱেঞ্চি সদায় হাই থাকিব, হয়নে। যেনেকৈ বন্ধুসকল, কোনোবা এজনক যেতিয়া আমি কিবা এটা কাম কৰি দিয়াৰ বিনিময়ত আমি যেতিয়া ধন্যবাদ দিওঁ, সেই মানুহজনৰ মনৰ পৰা এটা ভাৱ ফুটি উঠে, হয়নে, এটা ভাইব্ৰেশ্যন উৎপন্ন হয়, এটা পজিটিভ ভাইব্ৰেশ্যন। চাবচোন, যেতিয়া আমি কাৰোবাক ধন্যবাদ জনাম নহয়, তেওঁ একদম হাঁহি মাৰি পেলাই ৱেলকাম জনায়, স্বাগতম জনায়, হয়নে। তো স্বাগতম মানে কি? আদৰণি জনায়, হয়নে। তো বন্ধুসকল, আপোনালোকে দেখা পাইছে যে যেতিয়া কোনোবা বিশেষ ব্যক্তি আহে, হয়নে, বা কোনোবা প্ৰভাৱশালী ব্যক্তি আহে, মন্ত্ৰী MLA আহে, তেওঁলোকক আদৰণি জনাই অনা হয়, গামোচা চামোচা পিন্ধাই আদৰণি জনাই অনা হয়। কিন্তু সেই যে মন্ত্ৰী MLAক যে আদৰণি জনাই আনে নহয়, তাত কিন্তু বহুত মানুহৰ স্বাৰ্থ সোমাই থাকে, স্বাৰ্থতহে মানুহজনক আদৰি আনে, হয়নে। কিন্তু যেতিয়া আমি কাৰোবাক ধন্যবাদ জনাম নহয়, সেই ব্যক্তিজনে যেতিয়া আমাক মানে স্বাগতম জনাব, ৱেলকাম কৰিব, তেতিয়া সেই মানুহজনে কিন্তু অন্তৰৰ পৰা সেই স্বাগতম জনায়, হয়নে, ৱেলকামটো অন্তৰৰ পৰা জনায়, তাৰ পৰা পজিটিভ ভাৱ উৎপন্ন হয়, হয়নে। আৰু সেই তেতিয়াই আমাৰ ফ্ৰিকুৱেঞ্চি সদায় হাইত থাকে। আমি ধৰক কোনোবা এজন ব্যক্তিয়ে আমাক সহায় কৰিছে, হয়নে, আমাক সহায় কৰাৰ লগে লগে ব্যক্তিজনক যেতিয়া আমি ধন্যবাদ দিলোঁ, সেই ধন্যবাদ দিয়াৰ লগে লগে সেই ব্যক্তিজনে যেতিয়া আমাক স্বাগতম জনাব, ৱেলকাম কৰিব, সেই তেতিয়াই এটা পজিটিভ ভাৱ উৎপন্ন হয়, হয়নে, পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়। সেই পজিটিভ ভাইব্ৰেশ্যনে আমাৰ মাজত
এটা ফ্ৰিকুৱেঞ্চি হাই কৰি দিয়ে আৰু হাই ফ্ৰিকুৱেঞ্চি যেতিয়া হৈ যায় নহয় আমাৰ ঈশ্বৰৰ লগত কানেক্ট হ'বৰ কাৰণে সহজ হৈ যায় আমাৰ ফ্ৰিকুৱেঞ্চি যিমান হাইত থাকিব নহয় বন্ধুসকল তেতিয়াই আমাৰ ঈশ্বৰৰ লগত কানেক্ট হ'ব ভগৱানৰ লগত কানেক্ট হ'ব ব্ৰহ্মাণ্ডৰ লগত কানেক্ট হ'ব আৰু সেই তেতিয়াই আমাৰ যিকোনো বাধা আঁতৰিবলৈ আৰম্ভ কৰে আমাৰ জীৱনলৈ সুখ অহা আৰম্ভ কৰে আমি জীৱনত যিকোনো বস্তু বিচাৰিলে তেতিয়া আমাৰ মানে ওচৰ চাপি আহে হয়নে কেতিয়া যেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি হাই থাকিব কিন্তু যেতিয়া বন্ধুসকল আমাৰ ফ্ৰিকুৱেঞ্চি ল' থাকিব তেতিয়া আমাৰ দুখ মনত থাকিব আৰু ল' কেতিয়া হয় যেতিয়া আমাৰ যিকোনো বস্তু আমাৰ হাতত আছে সেই বস্তুটোক লৈ পেলাইও আমি যেতিয়া সন্তুষ্ট নহওঁ হয়নে ধৰক এই মোবাইলটো মোৰ এইটো মোবাইলহে আছে আইফোন এটা থকাহেঁতেন এইটো মোবাইলহে পালোঁ মোক মানে আমাৰ ভাগ্যতেই নাই আইফোন পোৱা হয়নে এই ঘৰখন আমাৰ ঘৰখন সাধাৰণ বেলেগৰ ঘৰবিলাক দেখিলে বেয়া লাগে মনটো হয়নে তো আমি যেতিয়াই মনটো বেয়া কৰিম নহয় সেই তেতিয়াই আমাৰ ফ্ৰিকুৱেঞ্চি ল' হৈ যাব আৰু যেতিয়াই ল' হৈ যায় তেতিয়া আমাৰ জীৱনত দুখ অহা আৰম্ভ কৰে হয়নে আৰু আমি কেতিয়াবা চাবচোন লক্ষ্য কৰিব যে আমাক কোনোবাই অন্যায় কৰিছে কোনোবাই প্ৰতাৰণা কৰিছে কোনোবাই আঘাত দিছে কোনোবাই দুখ দিছে সেই তেতিয়া আমি সেই যোনজনে আমাক দুখ দিয়ে যোনজনে আমাক আঘাত দিয়ে যোনজনে আমাক প্ৰতাৰণা কৰে যোনজনে আমাক অন্যায় কৰে সেইজনৰ কথা আমি ভাবি থাকোঁ যে ভগৱানে সেইজনক ইমান ভাল কৰিছে সদায় সুখ দি থাকে তেওঁ কেতিয়াও বেয়া নকৰে তেওঁ আমাক অন্যায় কৰিছে কিন্তু তেওঁৰ ভাল দিন গৈছে আমাৰ বেয়া দিন গৈছে অনবৰতে আমি তেওঁক মানে অনুসৰণ কৰি থাকোঁ লক্ষ্য কৰি থাকোঁ আৰু তেওঁক লৈ পেলাই আমি সদায় অভিযোগ কৰি থাকোঁ হয়নে আমাক কোনোবাই অন্যায় কৰিছে কোনোবাই অত্যাচাৰ কৰিছে কোনোবাই দুখ দিছে কোনোবাই আঘাত দিছে কোনোবাই প্ৰতাৰণা দিছে আমি মাত্ৰ অভিযোগ কৰি থাকোঁ আমুকে মোক এইটো কৰিলে কাৰণে মোৰ এইটো নহ'লে আমুকে সেইটো কৰিলে কাৰণে মোৰ এইটো নহ'লে আমুকে মোক অন্যায় কৰিছে কিন্তু তেওঁলোকৰ ভাল হৈছে তো বন্ধুসকল একবাৰ চিন্তা কৰক মই যদি কোনোবা এজন ব্যক্তিৰ কথা ভাবি আছোঁ যে ভগৱানে তেওঁক চকু মেলি চাই আছে তেওঁ কিন্তু মানুহক অন্যায় কৰি আছে ভগৱানে কিয় দুখ দিয়া নাই মই তেওঁৰ কথা ভাবি আছোঁ আৰু ভগৱানে যেনিবা সেই ব্যক্তিজনক শাস্তি দি দিলে তেওঁ কাকবা অন্যায় কৰিছিলে আমাক অন্যায় কৰাৰ কাৰণে তেওঁক যেনিবা শাস্তি দি দিলে শাস্তি দিয়াৰ বিনিময়ত আমাৰ কি হ'ব আমাৰ কি লাভ হ'ব আমাৰ লাভ কেতিয়া হ'ব বন্ধুসকল জানেনে কোনোবাই অন্যায় কৰিছে কোনোবাই অত্যাচাৰ কৰিছে কোনোবাই আমাক অৱহেলা কৰিছে কোনোবাই আঘাত দিছে দুখ দিছে তেওঁৰ কথা ভাবি থাকিবলৈ দৰকাৰ নাই আমাৰ নিজৰ কামত ফ'কাছ দিব লাগিব আমাৰ লক্ষ্য থাকিব লাগিব আমাৰ কৰ্মত আৰু যেতিয়া আমাৰ কৰ্মত লক্ষ্য থাকিব নহয় তেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি হাই হৈ গৈ থাকিব আমি তেওঁক গুৰুত্বই নিদিম আমাৰ নিজৰ কৰ্মত গুৰুত্ব দিব লাগিব আৰু সেই কৰ্মত গুৰুত্ব দিলেহে আমাৰ জীৱনটো ভাল হ'ব সুখৰ হ'ব কিন্তু আমি যদি অভিযোগ কৰি থাকোঁ তেতিয়াহ'লে আমাৰতো সময়টো অবাবত নষ্ট হৈ যায় তেওঁক অভিযোগ কৰা মানে তেওঁৰ কথা চিন্তা কৰি থাকোঁতেই আমাৰ সময় গুচি যাব আমাৰ সময়বিলাক অবাবত নষ্ট হৈ যাব তো আমি সেই সময়কণত সৎ ভাৱনাৰে সৎ ব্যৱহাৰ কৰি আমি কৰ্ম কৰিলেহে আগবাঢ়ি যাব পাৰিম হয়নে বেলেগৰ কথা চিন্তা কৰি থাকিলে আমাৰ সদায় ফ্ৰিকুৱেঞ্চি ল' হৈ গৈ থাকিম হয়নে তো আজি আমাৰ যি আছে তাক লৈ পেলাই ঈশ্বৰৰ ওচৰত ধন্যবাদ দিব লাগিব কৃতজ্ঞতা জনাব লাগিব তেতিয়াহে আমাৰ জীৱনত সুখ আহিব হয়নে কেনেকৈ বন্ধুসকল ধৰক কোনোবা এজনে আমি সহায় কৰিলোঁ কোনোবা এজনে বিপদত পৰিছে বিপদত পৰাৰ কাৰণে সেই ব্যক্তিজনক আমি সহায় কৰিলোঁ সহায় কৰাৰ পিছত সেই ব্যক্তিজনে যদি আমাক ধন্যবাদ নিদি পেলাই গুচি যায় আমাৰ মনটো কেনেকুৱা লাগে ইমান সহায় কৰিলোঁ ইমান বিপদৰ পৰা উদ্ধাৰ কৰিলোঁ মানুহজনে ধন্যবাদো নাজানো হয়নে আমাৰ মনটো বেয়া লাগে নাই তো যেতিয়া আমি কোনোবা এজনক আমি সহায় কৰিছোঁ হয়নে উদ্ধাৰ কৰিছোঁ বিপদৰ সময়ত লগ দিছোঁ আৰু সেই ব্যক্তিজনে যেতিয়া আমাক ধন্যবাদ জনাই দিয়ে একো নিদিয়ক লাগিলে কিন্তু ধন্যবাদ এটা দি দিলে হয়নে থেংক ইউ বুলি কৈ দিলে তেতিয়া আমি কি কওঁ একো নাই দিয়ক স্বাগতম আপোনাক ৱেলকাম কৰিছোঁ ৱেলকাম জনাইছোঁ হয়নে তো ৱেলকাম মানে কি স্বাগতম মানে কি আদৰণি জনাইছোঁ হয়নে তো সি গামোচা পিন্ধাই যে মন্ত্ৰী MLAক আদৰণি জনায় সেই তেনেকৈ
সেই ব্যক্তিজনে যেতিয়া আমি কাকবা ধন্যবাদ দিম হয়নে, সেই ব্যক্তিজনে যেতিয়া আমাক স্বাগতম জনাব মানে সেই ব্যক্তিজনে আমাক আদৰণি জনায় হয়নে। আদৰণি জনোৱা মানে কি আপোনালোকে নিজে চিন্তা কৰক, স্বাগতম আদৰণি। তো আমি যিকোনো বস্তু যেতিয়া আমি ঈশ্বৰৰ পৰা পাইছোঁ, আমি এটা সুন্দৰ জীৱন পাইছোঁ হয়নে, সেই সুন্দৰ জীৱনটোক লৈ পেলাই যেতিয়া আমি ঈশ্বৰৰ ওচৰত ধন্যবাদ জনাম হয়নে, তেতিয়া ঈশ্বৰে কি ক'ব, স্বাগতম আদৰণি জনাইছে হয়নে। আৰু যেতিয়াই ঈশ্বৰে আমাক আদৰণি জনাব, স্বাগতম জনাব, তেতিয়াহ'লে চিন্তা কৰক আমাৰ দিন ভাল হোৱা আৰম্ভ কৰিব নাই, আমাৰ ফ্ৰিকুৱেঞ্চি হাইত থাকিব নাই, আমাৰ সুখ অহা আৰম্ভ কৰিব নাই। তো সেইটো কাৰণে বন্ধুসকল আমি সদায় কৃতজ্ঞতা ভাৱত থাকিব লাগে, আমি সদায় কৃতজ্ঞতা জনাব লাগে হয়নে। যিকোনো ক্ষেত্ৰতে কৃতজ্ঞতা জনাব লাগে। কোনোবাই আমাক অন্যায় কৰিছে নহয়, তেওঁকো কৃতজ্ঞতা জনাওক হয়নে। মই যেতিয়াৰ পৰা আধ্যাত্মিক জানিছোঁ বন্ধুসকল, যেতিয়াৰ পৰাই মই ঈশ্বৰক জানিবলৈ চেষ্টা কৰিছোঁ, তেতিয়াৰ পৰাই মই প্ৰত্যেকটো ক্ষেত্ৰতে মানুহক ধন্যবাদ জনাওঁ। কোনোবা এজনে মোক বেয়াকৈ কৈছে, তেওঁক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ মাধ্যমেৰেহে মই আজি জানিব পাৰিছোঁ আধ্যাত্মিক হয়নে, ঈশ্বৰ কি, ভগৱান কি। যদি তেওঁলোকে মোক সেই পুছ নকৰিলেহেঁতেন, তেতিয়াহ'লে মই জানিব কোনোদিন চেষ্টাই নকৰিলোহেঁতেন, আৰু আজি আপোনালোকৰ ওচৰত উপস্থাপন কৰিবও নোৱাৰিলোহেঁতেন হয়নে। তো মই জানিব চেষ্টা কেতিয়া কৰিলোঁ, যেতিয়া মোৰ লগত সেইখিনি ঘটাৰ কাৰণে মই জানিব চেষ্টা কৰিলোঁ, আৰু আজি আপোনালোকৰ ওচৰত সুন্দৰকৈ এই বিষয়ত উপস্থাপন কৰিব পাৰিছোঁ। এতিয়াও সুন্দৰ হোৱা নাই দিয়কচোন, অকণমান শিকি আছোঁ হয়নে। তো যিমান পাৰোঁ শিকি আছোঁ আৰু আপোনালোকৰ ওচৰত উপস্থাপন কৰি আছোঁ। কিমান ভাল হৈছে কিমান নাজানো, কিন্তু মই জানো যে ইমান ভালো হোৱা নাই, কিন্তু তথাপিও শিকি আছোঁ, ভৱিষ্যতলৈ হয়তো ভাল হ'ব পাৰে। ঠিক আছে, আপোনালোকৰ মাত্ৰ সহায় সহযোগিতা, আপোনালোকৰ কামনা সদায় কামনা কৰোঁ, আপোনালোকৰ সহযোগিতা। ঠিক আছে, তো আপোনালোকৰ যিমানে সহযোগিতা পাই যাম, সিমানে মই আৰু ভালকৈ এই বিষয়ত, আধ্যাত্মিক বিষয়ত মই ভিডিঅ' বনাই গৈ থাকিম। ঠিক আছে, তো তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ হয়নে। তো আমি যিমানেই ধন্যবাদ জনাম, আমাক সিমানেই আদৰণি জনাব হয়নে। আৰু আমি যদি কাকবা ক্ৰিটিচাইজ কৰি থাকোঁ, কাকবা অভিযোগ দি থাকোঁ, কাকবা খালি গালি পাৰি থাকোঁ, তেতিয়া কোনোবাই জানো আমাক আদৰণি জনাব? আপুনি ভাবক, চিন্তা কৰক, আমাৰ ওচৰত কোনোবা এজন ব্যক্তি আছে, সেই ব্যক্তিজনক অনবৰতে যদি গালি পাৰি থাকোঁ, তেওঁ কি আমাক আদৰণি জনাব নেকি? আমি যদি ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত সদায় অভিযোগেই দি থাকোঁ, তো ঈশ্বৰে জানো আমাক আদৰণি জনাব? কিন্তু ঈশ্বৰক আমি সৰু সৰু বস্তুত, সৰু সৰু ক্ষেত্ৰতো আমি যেতিয়া ধন্যবাদ জনাম, কৃতজ্ঞতা জনাম, তেতিয়া ঈশ্বৰে আমাক আদৰণি জনাব হয়নে। আদৰণি জনোৱা মানে কি আপোনালোকে নিজেই জানে হয়নে। তো কিমান এটা ভাল ভাবকচোন। তো আদৰণি, আমি কৃতজ্ঞতাত থাকিলে, আমি ধন্যবাদত থাকিলে সদায় আমাৰ ফ্ৰিকুৱেঞ্চি হাইত থাকিব। আৰু যেতিয়া আমি দুখ মনত থাকিম, আনক অভিযোগ কৰি থাকিম হয়নে, আমি আমাৰ যিখিনি বস্তু আছে সেই বস্তুবিলাকক লৈ পেলাই অসন্তুষ্ট হ'ম, নিজৰ ঘৰখনক লৈ অসন্তুষ্ট হ'ম, নিজৰ পৰিয়ালটোক লৈ পেলাই অসন্তুষ্ট হ'ম, তেতিয়া আমি সদায় অসন্তুষ্টই হৈ থাকিম, কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰিম হয়নে। তো এই আধ্যাত্মিক আৰু প্ৰেক্টিকেলি যিখিনি বস্তু আমি কৰোঁ নহয়, সেইখিনি কিন্তু বহুত কথাত মিল আছে হয়নে। বন্ধুসকলে একবাৰ ভালকৈ নিজে চিন্তা কৰিব, যেতিয়া আমি কাকবা ধন্যবাদ জনাম, তেতিয়া সেই ব্যক্তিজনে লগালগ যেতিয়া ৱেলকাম বুলি কৈ দিয়ে, আমাৰ মনটো ভাল লাগি যায়। আৰু সেই ব্যক্তিজনক, যোনজনক আমি ধন্যবাদ জনাইছোঁ, তেওঁৰ মনটো ভাল লাগি যায়। আৰু সেই সময়ত এটা পজিটিভ ভাইব্ৰেশ্যন উৎপন্ন হয়, আৰু সেই পজিটিভ ভাইব্ৰেশ্যনে আমাক ফ্ৰিকুৱেঞ্চিটো হাই কৰি দিয়ে। আৰু যেতিয়াই ফ্ৰিকুৱেঞ্চিটো হাই কৰি দিয়ে, আমাৰ ঈশ্বৰৰ লগত, ব্ৰহ্মাণ্ডৰ লগত কানেক্ট হয়। যেনেকৈ ফ্ৰিকুৱেঞ্চি যে আপোনাৰ ৰেডিঅ'ত মিলাই ন, সেইটোৱে ফ্ৰিকুৱেঞ্চি। যে ডিব্ৰুগড় চেনেল, গুৱাহাটী চেনেল মিলাবৰ কাৰণে যোনটো ফ্ৰিকুৱেঞ্চি মিলোৱা হয়, সেই তেনেকুৱাই আমাৰো ফ্ৰিকুৱেঞ্চি আছে। আমাৰ দুটা ফ্ৰিকুৱেঞ্চি আছে, এটা হাই এটা ল'। তো ল' হ'লে কি হয়, হাই হ'লে কি হয়, এতিয়াতো গম পালে। গতিকে আমি সদায়
আমাৰ ফ্ৰিকুৱেঞ্চি হাই কৰি ৰাখিবলৈ হ'লে আমি সদায় কৃতজ্ঞতাত জীয়াই থাকিব লাগিব হয়নে আমি ধন্যবাদেৰে জীয়াই থাকিব লাগিব আমি প্ৰত্যেকটো কথাত ধন্যবাদ দিব লাগিব হয়নে তো বন্ধুসকল ধন্যবাদ জনালেহে আদৰণি জনাই স্বাগতম বুলি হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস আছে যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস ভগৱানৰ ওপৰত বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস যে মোৰ এদিন নহয় এদিন মোৰ ভিডিঅ' চাব ভাল পাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ